পঞ্চায়ত নিৰ্বাচন ৰাজনীতি মুক্ত কৰাৰ লক্ষ্য প্ৰতীকবিহীনভাৱে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাজু হৈ উঠিছে বিজেপি মুখপাত্ৰক তথ্যৰে সমৃদ্ধ হৈ বক্তব্য দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণকৌশল এক প্ৰকাৰ যুগুত কৰি উলিয়াইছে ৰাজ্যিক বিজেপিয়ে দেওবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰসকলৰ সৈতে বৈঠকত মিলিত হ'ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত নিৰ্বাচনত অৰাজনৈতিক ব্যক্তিয়ে যাতে সুবিধা লাভ কৰে ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ ৰাজ্যিক বিজেপিৰ আমি এবাৰ পঞ্চায়তত ৰাজনীতি মুক্ত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি গৈ আছোঁ কাৰণ গাঁৱৰ নিৰ্বাচনত তাতে বিজেপিৰ কোনো প্ৰয়োজন নাই এজিপি কংগ্ৰেছ ইউডিএফৰ কোনো প্ৰয়োজন নাই কাৰণ গাঁৱৰ মানুহে নিৰ্ধাৰণ কৰিব গাঁওখন কোনে চলাব আমি প্ৰতীকবিহীনভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ এইকাৰণে যে যাতে আজি কোনোবা এজন ব্যক্তি কোনোবা এজন শিক্ষক কোনোবা এজন বিষয়া ৰিটায়াৰমেণ্ট হৈ অহাৰ পিছত তেওঁ মানে পলিটিকেলি কাৰ লগত চিনাকি নাই কিন্তু তেখেতক কি হয় টিকটটো তেওঁ মানে চিনাকিও নাই টিকট নাপায়ো তেখেতে বা টিকট বঞ্চিত কৰে তাৰে বিপৰীতে আমি পাৰ্টিৰ মানুহক টিকট প্ৰদান কৰোঁ আৰু টিকট প্ৰদান কৰি পেলাই পঞ্চায়তৰ গঞা ৰাইজৰ সলনি পাৰ্টিয়ে সেইটো চলাবলৈ চেষ্টা কৰে বহু ঠাইত যাতে পঞ্চায়তসমূহ যাতে পাৰ্টিয়ে চলাব নোৱাৰে পঞ্চায়তসমূহে যাতে গাঁও সভাৰ জৰিয়তে গাঁৱৰ ৰাইজে যাতে চলাব পাৰে তাৰ কাৰণে এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে পঞ্চায়তত আমি ৰাজনীতি মুক্ত পঞ্চায়ত আমি কৰিবলৈ গৈছোঁ কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ক্ষেত্ৰত যে দলীয় প্ৰতীক থাকিব সেয়া স্পষ্ট কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে আমি যাতে আমাৰনো সীমানো কিমান আছে আমাৰ বলনো কিমান আছে যে আমাৰ প্ৰতি ৰাইজেনো কিমান আকৃষ্ট সেইটো আমি প্ৰমাণ চোৱাৰ কাৰণে আমি আঞ্চলিক পঞ্চায়তত আমি দলীয় প্ৰতীকত নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু জিলা পৰিষদত আমি অংশগ্ৰহণ কৰিম কিন্তু গাঁও সভাৰ ক্ষেত্ৰতে হওক গাঁৱৰ ৱাৰ্ডৰ সদস্যৰ ক্ষেত্ৰতে হওক পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰতে হওক আমি কোনো ধৰণৰ হেৰিয়াত আমি যাবলৈ বিচৰা নাই পঞ্চায়তৰ প্ৰতিগৰাকী প্ৰাৰ্থীকে নিৰ্দলীয় ৰূপে গণ্য কৰিব বিজেপিয়ে বিধায়ক অথবা অন্য কৰ্মীয়ে দলীয় প্ৰাৰ্থী বুলি প্ৰচাৰ চলাব নোৱাৰিব প্ৰতিগৰাকী নিৰ্দলীয় প্ৰাৰ্থীকে শুভেচ্ছা জনাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে জনালে মন্ত্ৰী ৰঞ্জিত দাসে কোনো বিধায়কে বা কোনো পাৰ্টিৰ মানুহে যাতে কোনো গাঁৱৰ সদস্যৰ কাৰণে যাতে কেম্পেইন যাতে নকৰে গতিকে আমি সকলোকে আমি আশীৰ্বাদ দিম যে যি দলৰে পূৰ্বতে নাথাকক যিহেতু নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব গতিকে যিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পঞ্চায়তত আমি সকলোকে শুভেচ্ছা জনাইছোঁ আমি সকলোকে আশীৰ্বাদ দিছোঁ আৰু সকলোৱে আমাৰে মানুহ কাৰণ সকলোৱে গাঁৱৰ মানুহ সকলোৱে অসমৰ মানুহ গতিকে আমাৰ শুভেচ্ছা সকলোৰে প্ৰতি আছে পূৰ্বতে যি দলতে নাথাকক নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে সমূহ নিৰ্দলীয় বিজেপিৰ জনো নিৰ্দলীয় হ'ব এজিপিৰ জনো নিৰ্দলীয় হ'ব কংগ্ৰেছ জনো ইউডিএফ জনো নিৰ্দলীয় হ'ব কিন্তু আমি সকলোকে শুভেচ্ছা জনাইছোঁ মুখপাত্ৰসকলকো সতৰ্ক হোৱাৰ আহ্বান মন্ত্ৰীগৰাকীৰ মুখপাত্ৰক চৰকাৰৰ সফলতা আৰু খতিয়ানৰ বিষয়ে অৱগত কৰিলে মন্ত্ৰীগৰাকীয়ে আমাৰ বিশেষকৈ পেনেলিষ্ট বা মুখপাত্ৰ যিসকল আছে তেওঁলোকৰ সুন্দৰ পাৰফৰ্মেঞ্চ মই দেখি আহিছোঁ খালি আমি যে তেওঁলোকে তথ্যৰে যাতে সমৃদ্ধ হয় তথ্যৰে সমৃদ্ধ হোৱাৰ কাৰণেহে আজি বিভিন্ন তথ্য আমি তেওঁলোকৰ সন্মুখত দাঙি ধৰিছোঁ যে আমি 15 ফাইনেন্সতনো এতিয়ালৈ আমি কিমান টকা আমি পালোঁ যে মোৰ বিভাগৰ আমি যি সফলতা লাভ কৰিছোঁ বিশেষকৈ আমাৰ পঞ্চায়তৰ ক্ষেত্ৰতে হওক বা বিশেষকৈ আজি কিছুদিন আগতে মই আছিলোঁ পেডি প্ৰকিউৰমেণ্টত জড়িত আছিলোঁ মাষ্টাৰ প্ৰকিউৰমেণ্টত জড়িত আছোঁ এইবোৰ বিষয়ে আজি বিস্তাৰিতভাৱে জনাইছোঁ মই প্ৰকৃততে এয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্লুপ্ৰিণ্ট সাজু কৰিছে ৰাজ্যিক বিজেপিয়ে মুখপাত্ৰসকলকো সাজু কৰি তুলিছে বিজেপিয়ে ৰাইজক আকৃষ্ট কৰাৰ ৰণকৌশলেৰে মন্ত্ৰীও দিলে মুখপাত্ৰক গোপন মন্ত্ৰণা বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম